নিদিলে ইমান তাত মই ক'লো হা তাক 30 টকা কিয় লাগে এতিয়া এই তোক যে মই একদিন কৈছিলি আৰু এই জুই খালত ইয়াতে ইহঁতৰ ঘৰ তেতিয়া তাৰপিছত সি যে অকল ডিংকু চিংকু হৈছিল না কৈছিল না তই মোক এটা পাৰ্টি দিব লাগিব বুজি না নাই এতিয়া মই কৈছি পাইছো এই বিয়া নহওঁতে নেকি ইহঁতৰ বিয়া নহওঁতে মানে ডেথ হৈ আছে আৰু তেতিয়া আমি উধৰ মানুহজন মাতি আছো এই তই মই আৰু হেৰিছিল ইহঁতৰ চন্দন হয়নে চন্দনৰ আহতি হৈছিল কে গাড়ী ললা তেওঁ কিন্তু 30 টকাৰ মানুহ নহ'ব বুলি কৈছিলে হয়ে দেখো একো নাই দে মই তাক কৈছো 30 টকা তোক মই দিয়াব কিন্তু 30 টকাৰ বিনিময়ত কি জানা 30 লাখ টকা মোৰ গুচি যাব কেনেকে 30টা কথা নিয়ম মই শৰ্মাই তাৰমানে মালখাব তাৰমানে পইচা দে কিন্তু কৈছো কোৱাটো কৈছো বিনিয়োগ দং কৈছে বিনিয়োগ এই যে নাপিত গম পাইছো বলো নহ'ব সেইবিলাক আকৌ দুখন নহ'ব মই জাগাতে কৈছে ইষ্ট কৰোঁ দিম চৰ্ত থাকব চৰ্ত ইয়া তই মোক দিয়ে তোক লাগেতো তুই তেনেকৈ একদম বিয়ে কৰি একদম মানে পইচা হাত ভৰি কবা আৰম্ভ কৰিব নেকি হাত ভৰি কবা আৰম্ভ কৰো এতিয়া নেকি তই গেলা খাই পাইছ নাই তই খাওঁ বুলি শুনিছো কিন্তু মই গেলা নাই দেই খাওঁ এতিয়া তই লালটো খা সেইটো খাওঁ দে খাইছো সেইটো নাখাবি খালতো খোৱা বস্তু ধৰ নাই না কষ্ট নৰিয়া খাওঁতো বিয়াতো খাইছো হয় না বিয়াত বিয়াতো আৰু মিঠি কি কৈছে বমি হ'ব বুলি কৈ বমি হ'লে 1200 বুলি কৈছো মই যে বাপটো দেখাই দিম না নাই পুঁজি ঘৰ দি উপায় নাই এই ন ইহঁতৰ বিয়াতে কি কয় মোৰ তাৰ ৰাজ্য অলপ বেয়া মানুহ একো